নমস্কাৰ আজি ডিসকাস কৰিম এনে এটা প্ৰজেক্টৰ বিষয় যিটো প্ৰজেক্টে গোটেই অল ওভাৰ ৱৰ্ল্ডত ইনকামৰ দিশত এটা আলোড়ন সৃষ্টি কৰিছে যিটো কনসেপ্টত 200কৈ অধিক দেশত এই প্ৰজেক্টটো সুচাৰুৰূপে চলি আছে আৰু যিটো প্ৰজেক্টৰ দ্বাৰা 30,000কৈ অধিক লোক এই প্ৰজেক্টৰ দ্বাৰা কোটিপতি হৈছে লাখপতি ডেইলি সৃষ্টি হয় যিটো প্ৰজেক্ট সেন্ট্ৰালাইজ নহয় এটা ডিসেন্ট্ৰালাইজ ব্লকচেইন টেকনলজিত ৰান থকা এটা সিস্টেম হয় যিটো কনসেপ্টত আপুনি গোটেই পৃথিৱীত ইন্টাৰনেট থকালৈকে আপুনি সুৰক্ষিত হৈ কাম কৰিব পাৰে আৰু এই প্ৰজেক্টত আমি কাম কিয় কৰিম ইয়াত কেনেকৈ বেনিফিট দি আছে আপুনি চাব পাৰে আৰু আপুনি যদি নিজৰ জীৱনটো নিজৰ মতে কটাব বিচাৰে এই প্ৰজেক্টটো আপোনাৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট কাৰণ এই কনসেপ্টত আমি জড়িত হৈছে তেনেকুৱা নহয় অল ওভাৰ ৱৰ্ল্ডত 2,96,244 টোটেল জড়িত হৈছে আৰু এই সিস্টেমটোত আপোনাৰ 24 ঘণ্টাৰ ভিতৰত 509% এই কনসেপ্টত জড়িত হৈছে আপোনাৰ যেটো কনসেপ্টৰ বিষয়ে আমি আলোচনা কৰিম কনসেপ্টৰ নাম হৈছে ফাৰ্সাস তো এই সিস্টেমটো ডিসেন্ট্ৰালাইজ আপুনি চাব পাৰে ডিসেন্ট্ৰালাইজ প্ল্যাটফৰ্ম হয় তো ইয়াত আপুনি বেসিক ইনফৰমেশন ইয়াৰ গুৰুত্বপূৰ্ণ যেটো মেইন বৈশিষ্ট্য এই কনসেপ্টত আমি কাম কৰাৰ মেইন ৰিজন হৈছে ইয়াত আপোনাৰ ট্ৰানজেকশন ইয়াৰ যিসমূহ ট্ৰানজেকশন হয় আপুনি নিজে ভেৰিফাই কৰি চাব পাৰে ইয়াত কোনো মিছা তথ্য দিব নোৱাৰে কোনো ব্যক্তিয়ে মিছা ইনফৰমেশন দিব নোৱাৰে এই প্ৰজেক্টত মানুহে কেনেকৈ ডেইলি আৰ্নিং কৰি আছে কমিউনিটিয়ে কি ধৰণে আৰ্নিং কৰি আছে আপুনি চাব পাৰে এক্সাম্পল হিচাপে ইয়াত যিসমূহ আইডি শ্ব' কৰি আছে আপোনাৰ এই আইডি বিলাক আপুনি লাইভ প্ৰুফ এই কনসেপ্টত চাব পাৰে এক্সাম্পল হিচাপে এই ব্যক্তিজন মৰ্নিং এতিয়া তেখেতৰ আৰ্নিং হৈছে $40 $40 মানে 3600 টকা ৰাতিপুৱাৰ উপাৰ্জন 3600 টকা আপোনাক মিছা যেন অনুভৱ হ'ব পাৰে অবাস্তৱ যেন অনুভৱ হ'ব পাৰে কিন্তু ৰিয়েলত সম্ভৱ কাৰণ এইসমূহ ডলাৰ আপুনি জাস্ট শ্ব' হৈছে তেনেকুৱা নহয় আপুনি যিসমূহ আৰ্নিং দেখা পাইছে সেই আৰ্নিং বিলাক আপুনি লগালগ বেংকলৈ কনভাৰ্ট কৰিব পাৰে সানডে মনডে উইকলি মান্থলি কোনো কথা নাই আপুনি যেতিয়াই মন যায় তেতিয়া আপুনি ইয়াতে কাম কৰিছে লগালগ নেনো সেকেন্ডত পইচা ডিস্ট্ৰিবিউট হ'ব লগালগ আপুনি সেই ইনকামসমূহ ডলাৰসমূহ আপুনি যিকোনো আপোনাৰ এক্সচেঞ্জাৰত গৈ বাইবিট বাইনেন্স নামৰ এক্সচেঞ্জত গৈ আপুনি ডলাৰলৈ কনভাৰ্ট কৰিব পাৰে তো এই ধৰণে আপুনি এক্টিভ ইনকাম পেসিভ ইনকাম লাভ কৰিব পাৰে এই ব্যক্তিজনৰ যদি আপুনি উপাৰ্জন চাই ৰাতিপুৱাৰ উপাৰ্জন $165 ভাৰতীয় মুদ্ৰাত 15,000 টকা ৰাতিপুৱা উপাৰ্জন 15,000 rupees অনলি অসম্ভৱ যেন লাগিছে চাগে কিন্তু সঁচাকে সম্ভৱ কিয়নো ডলাৰ বেস প্ৰজেক্টত এই ধৰণে ইনকাম কৰিব পাৰে যেহেতু 1 BSD ভ্যালু 90 প্লাস 100% ডিস্ট্ৰিবিউশন দিয়া ফৰ্স আছে কাৰণ কোম্পানী নহয় এটা কোম্পানী বুলি ক'লে আপোনাৰ যত এমডি সিএমডি সিও থাকিব আপুনি যেটো টাৰ্নওভাৰ দিব তাৰ বিনিময়ত আপোনাক পাৰ্সেন্টেজ ওয়াইজত ইনকাম দিব দৰমহা কাৰ্ড ইনকাম দিব কিন্তু ফৰ্সত 100% বেনিফিট দিয়ে ইয়াত এক্টিভ ইনকামো আছে পেসিভ ইনকামো আছে এই প্ৰজেক্টত আপুনি কাম কৰাৰ লগতে আপোনাৰ উপৰজনী কাম কৰিলেও বেনিফিট আছে কোনো লেফট ৰাইট মেইনটেইন কৰিব নালাগে কোনো পিবিবিবি সিস্টেম নাই কোনো প্ৰডাক্ট বিকা কোনো সিস্টেম নাই ইয়াত আপুনি ইনকাম আহিবৰ কাৰণে কি কৰিব লাগিব আপোনাৰ এই প্ৰজেক্টত ইনকাম আহিবৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট প্ৰগ্ৰাম অতিকে গুৰুত্বপূৰ্ণ প্ৰগ্ৰাম দুটা প্ৰগ্ৰাম আছে এটা হৈছে X3 প্ৰগ্ৰাম এটা হৈছে X4 প্ৰগ্ৰাম এইসমূহ হৈছে যিবোৰ দেখা পাইছে আপোনালোকে স্ক্ৰিনত 12কৈ ডিজিটেল স্লট আছে যেনেকৈ হোটেলৰ ৰুম থাকে ঠিক একে ধৰণে এই প্ৰজেক্টত আপোনাৰ ডলাৰত ৰুম আছে 12কৈ ডিজিটেল স্লট আছে যিসমূহ স্লট আপুনি লাইফত আপুনি এই কনসেপ্টত এবাৰ মাত্ৰ বাই কৰিব লাগে কিয় বাই কৰিব লাগে ইয়াত আপোনাৰ কোনো বেংক ফৰ্সেজৰ কোনো বেংক একাউণ্ট নাই ফৰ্সেজত কোনো মালিক বস ইত্যাদি নাই তো ইয়াত আপুনি এই ৰুমসমূহ আপুনি নিজৰ লাইফৰ কাৰণে বাই কৰিব লাগে যত ওয়ান টাইম আপুনি এবাৰ বাই কৰিব লাইফ টাইম আৰ্নিং পাব এক্সাম্পল হিচাপে যদি আপুনি চাই এই $10 ঘৰটো এই ব্যক্তিজনে বাই কৰিছিলে তেখেতে এই কনসেপ্টত $140 লাভ কৰিছে টোটেল $10 এই কনসেপ্টত তেখেতে স্লটটোত খৰচ কৰিছিলে তেনেধৰণে আপুনি এই কনসেপ্টত হুচাৰুপে কাম কৰিব পাৰে স্লটসমূহ লৈ কিমান স্লট লৈ ষ্টাৰ্ট কৰিব মই ইয়াত দেখুৱাব বিচাৰিছো মোৰ আইডিটোৰ মাধ্যমেৰে মোৰ আইডি হৈছে 5374 এই প্ৰজেক্টত আপুনি দেখা পাইছে মোৰ ইনকাম যদি চাই 2 বছৰ ইনকাম এই কনসেপ্টৰ দ্বাৰা 55 লাখ টকা আৰ্নিং কৰিছে এই কনসেপ্টত 148% মোৰ হতে যোগাযোগ মানে জড়িত হৈ কাম কৰি আছে হুচাৰুপে ইয়াত ইনকাম মেইনলি লাভ কৰিছো আপোনাৰ X3 আৰু X4 প্ৰগ্ৰামত এই দুটা প্ৰগ্ৰামত X3 প্ৰগ্ৰামত আপোনাৰ $27,550 X4 প্ৰগ্ৰামত আপোনাৰ $13,490 লাভ কৰিছো 27,000 মানে ভাৰতীয় মুদ্ৰাত 26 লাখ মান টকা হ'ব 13 লাখ X4 প্ৰগ্ৰামত আপোনাৰ 12 লাখ মান হ'ব এই ইনকাম হিনে আহিছে ক'ত এই ডিজিটেল স্লটসমূহ
আপুনি যদি এই প্ৰজেক্টটো জাষ্ট ৰেজিষ্টাৰ কৰিব বিচাৰে X3 প্ৰগ্ৰেমত আৰু X4 প্ৰগ্ৰেমত এটা ডিজিটেল স্লট পাব ভাৰতীয় মুদ্ৰাত নাই বুলি ক'লো 1350 টকা দি আপুনি এই প্ৰজেক্টটোত ষ্টাৰ্ট কৰিব পাৰে কিন্তু আপোনাৰ এটা স্লট লৈ আপোনাৰ যদি ড্ৰিম আছে লাখ টকা ইনকাম কৰাৰ আপোনাৰ যদি ড্ৰিম আছে কোটি টকা আৰ্নিং কৰাৰ কিন্তু আপুনি 1350 টকা লৈ এই প্ৰজেক্টটোত ৰেজিষ্টাৰ কৰি কোনো লাভ নাই যদি আপুনি এই প্ৰজেক্টটোৰ পৰা সুন্দৰ ইনকাম জেনেৰেট কৰিম বুলি ভাবিছে আপুনি ষ্টাৰ্ট কৰক চাৰিটা ডিজিটেল স্লট লৈ X3 প্ৰগ্ৰেমত 4টা স্লট X4 প্ৰগ্ৰেমত 4টা ডিজিটেল স্লট লৈ ষ্টাৰ্ট কৰক যিটো ডলাৰ ভেলুত আপোনাৰ ভাৰতীয় মুদ্ৰাত ইণ্ডিয়ান ভেলুত আপোনাৰ এমাউণ্ট হ'ব 15,800 বা 16,000 আপুনি 16,000 দি ষ্টাৰ্ট কৰিব পাৰে কাৰণ সেইটো লাইফৰ বিজনেছ হয় আপোনাৰ এই ডিজিটেল এছেটসমূহ আপুনি লাইফত মাত্ৰ এবাৰ আপুনি কিনিব এই এছেটসমূহত আপুনি জীৱনভৰ ইনকাম পাব চাওক এক্সাম্পল হিচাপে মই যিসমূহ ডিজিটেল স্লট লৈ ষ্টাৰ্ট কৰিছোঁ প্ৰথম মই আপোনাৰ 4টা স্লট স্লট ল'বলৈ এইটো কাৰণে কৈছোঁ কাৰণ আপুনি 4টা ডিজিটেল স্লট লৈ যদি ষ্টাৰ্ট কৰে $5 $10 $20 $40 লৈকে আপুনি ইনকাম পাব পিছত ভৱিষ্যতে আৰু যদি ইনকাম ল'ব বিচাৰে $80 $160 $320 এইসমূহ স্লট আপুনি পিছত বঢ়াই ল'ব পাৰে ইচ্ছা কৰিলে আপুনি বঢ়াই ল'ব পাৰে যদি আপোনাৰ নিড আছে ইনকাম বেছি পোৱাৰ যদি আপুনি নিড আছে আৰু এই স্লটসমূহ কেৱল ওৱান টাইম আপুনি বাই কৰিব এক্সাম্পল হিচাপে $40 ঘৰটোতে চাওক যিটো ঘৰ নেকি মই 2 বছৰ আগতেই $40 দি বাই কৰিছিলোঁ সেই ঘৰটোত 3600 টকা 3500 টকা দি বাই কৰিছিলোঁ সেই ঘৰটোত মই এতিয়ালৈকে ইনকাম জেনেৰেট হৈছে $1880 ভাৰতীয় মুদ্ৰাত 1,70,000 টকা ইনকাম লাভ কৰিছোঁ কেৱল $40 ঘৰটোত যদি আপুনি লাখ টকা দি ষ্টাৰ্ট কৰে আপুনি ডিজিটেল স্লট বেছিকৈ পাব আপোনাৰ ৰুমসমূহ বেছিকৈ পাব যদি নেকি আপুনি ওৱান টাইম ইয়াত কোনো ৰি আপডেট ছিষ্টেম নাই কোনো ৰি বাইং ছিষ্টেম নাই জাষ্ট ওৱান টাইম বাই কৰিছে লাইফ টাইম আৰ্নিং আৰু ইয়াত এক্টিভ এণ্ড পেছিভ ইনকাম আছে যদি আপুনি ভাবে এই প্ৰজেক্টটোত মই এটা সুন্দৰ ইনকাম ওপৰৰ পৰা যদি ইনকাম মোৰ লগত জড়িত হৈ যদি আপুনি সুন্দৰভাৱে ইনকাম কৰিম বুলি ভাবে আপুনি লাখ টকা দিও জড়িত হ'ব পাৰে কিয়নো X4 প্ৰগ্ৰেমটো এনেকুৱা এটা প্ৰগ্ৰেম য'ত আপুনি কাম কৰাৰ লগতে আপোনাৰ ওপৰজন বা ক্ৰছ ব্যক্তিজনে কাম কৰিলেও এই প্ৰজেক্টটোত ইনকাম ছিষ্টেম আছে তো যি ধৰণে এইসমূহ ডিজিটেল স্লট আপোনালোকে দেখা পাইছে 160 80 40 20 320 640 এই স্লটসমূহ য'ত নেকি এবাৰ মই বাই কৰিছোঁ তাত আকৌ কোনো ঘূৰি চোৱাৰ কোনো প্ৰয়োজনীয়তা নাই এক্সাম্পল হিচাপে $160 ঘৰটোত মই বেনিফিট লাভ কৰিছোঁ $1440 মানে 14,400 টকা দি কিনা ঘৰটোত মই বেনিফিট লাভ কৰিছোঁ মিনিমাম 1,30,000 টকা তো এই ধৰণে ইনকাম অতিকৈ ইম্পৰ্টেণ্ট প্ৰজেক্ট হয় এইটো আৰু এই প্ৰজেক্টটোত আপুনি যেতিয়াই মন যায় তেতিয়াই বেংকলৈ কনভাৰ্ট কৰিব পাৰে আপোনাৰ ইয়াত এইটো ভয় নাই যে ছিষ্টেম হেৰাই যাব পলাই যাব তেনেকুৱা ধৰণৰ কোনো কণ্ডিশ্যন নাই পৃথিৱীত ইণ্টাৰনেট থকালৈকে প্ৰজেক্টটো সক্ৰিয় হৈ চলি থাকিব কাৰণ এইটো ব্লক চেইন কি হয় আপুনি এবাৰ গুগলত চাৰ্চ কৰি চাওক যে হোৱাট ইজ ব্লক চেইন টেকন'লজি কাৰণ ব্লক চেইনত ৰান আছে এই ছিষ্টেম ক্ৰিয়েটাৰজনেও এই প্ৰজেক্ট ধ্বংস কৰিব নোৱাৰে কাৰণ এইটো মিষ্টাৰ লাডু নামৰ এজন ব্যক্তিয়ে এই কনচেপ্টটো ক্ৰিয়েট কৰিছিলে যিজন ৰাছিয়াৰ এজন ছফ্টৱেৰ ডেভেলপাৰ হয় তেখেতে ছিষ্টেমটো ব্লক চেইনত ৰান কৰাৰ পিছত তেখেতৰ কোনো অথৰিটি নাই যে ছিষ্টেম তেখেতে প্লান ডিলিট কৰি দিব প্লান বন্ধ কৰি দিব ছিষ্টেম পৰা নাইকিয়া হ'ব তেনেকুৱা কোনো কণ্ডিশ্যন নাই যেনেকৈ কোম্পানী এটাত যদি আপুনি ৱৰ্ক কৰে তাত আপুনি কি কৰিব লাগিব আনৰ অধীনত জীৱনটো পৰিচালনা কৰিব লাগিব তাত আপোনাৰ ইচ্ছা কৰিলে আপোনাৰ প্লান ছিষ্টেম চেঞ্জ কৰিব পাৰে তাত লেফ্ট ৰাইট মেইনটেইন কৰিব পাৰে তাত বিভিন্ন ধৰণৰ বস্তু বিকাত যিমান কাম কৰিব তাৰ বিনিময়ত আপুনি পাৰ্চেণ্টেজ ৱাইজত ইনকাম পাব 100% কেতিয়াও ডিষ্ট্ৰিবিউশ্যন নহয় পচিবল নহয় কাৰণ কোম্পানীত আপুনি কাৰোবাৰ অধীনত জীৱনটো পৰিচালনা কৰিছে যদি আপোনাৰ লাইফটো আপোনাৰ মতে কটাব ইচ্ছা আছে আপুনি যদি এই প্ৰজেক্টটোত ডিজিটেল টেকন'লজিৰ ওপৰত বিশ্বাস আছে ব্লকচেইন টেকন'লজিৰ ওপৰত যদি আপুনি বিশ্বাস আছে ইয়াত আপুনি কাম কৰিব পাৰে কাৰণ এই 2 বছৰ মই এইটো কাৰণে ইয়াত কাম কৰি আছোঁ কাৰণ ইয়াত যিখিনি প্ৰাপ্য পাইছোঁ বেলেগ এটা প্লেটফৰ্মত 30-40 বছৰ পচিবল নহয় 2 বছৰত এই প্ৰজেক্টটোৰ পৰা 55 লাখ টকা ইনকাম কৰাটো মোৰ বেলেগ ছিষ্টেমত কেতিয়াও পচিবল নহয় গতিকে আপোনাৰ লাইফৰ যিটো আৰ্নিং ফ্ৰীডম যদি আপুনি বিচাৰিছে আপোনাৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট প্ৰজেক্ট হৈছে ফ'ৰ্চাছ কাৰণ এই প্ৰজেক্টটোত এতিয়ালৈকে 17,71,042 ব্যক্তি জড়িত হৈছে আজিৰ দিনটোত 509 জন ব্যক্তি কনচেপ্টটো জড়িত হৈছে টোটেল টাৰ্ণ অভাৰ ইয়াত আপোনালোকে স্ক্ৰীনত দেখা পাইছে মিনিটে ইয়াত ইনকামবিলাক জেনেৰেট হৈছে এই ধৰণৰ ইনকামবিলাক আপুনি ইয়াতে মিনিটে ইনকামবোৰ দেখা পাই আছে তো ইয়াত প্ৰত্যেকৰ আইডিবোৰ চাব পাৰে কোনো আইডি পাছত কোনো প্ৰয়োজন নাই চাওক এই ব্যক্তিজনে মৰ্ণিং ইনকাম এই কনচেপ্টটোৰ পৰা $155 ভাৰতীয় মুদ্ৰাত 14,000 টকা আৰ্নিং কৰিছে কেৱল ফ'ৰ্চেজত সম্ভৱ কাৰণ মই পুনৰবাৰ কৈছোঁ ফ'ৰ্চেজত ডলাৰ টাৰ্নিং হয় 100% ডিষ্ট্ৰিবিউশ্যন হয় ইয়াত ওপৰজনৰ পৰা ক্ৰছ ব্যক্তিজনৰ পৰা নিজৰ কমিউনিটিৰ পৰা ইনকাম জেনেৰেট হয় সকলো ফালৰ পৰা ইনকাম আছে লগালগ ইনকাম আছে আৰু ইয়াত এই ছিষ্টেমটোত আপুনি ভয় নাই যে ছিষ্টেম হেৰাব পলাব তাৰ ধৰণৰ কোনো কণ্ডিশ্যন নাই গতিকে এনেকুৱা এটা প্লেটফৰ্মত যদি আপুনি সুচাৰুৰূপে কটাব বিচাৰে আপোনাৰ নিজৰ জীৱনটো লাইফ টাইম আপুনি ৱৰ্কিং কৰিব বিচাৰে এই কনচেপ্টটোৰ দ্বাৰা
আপুনি অতি সোনকালে মোৰ সৈতে যোগাযোগ কৰক। যদি এক্টিভ পাৰ্চন সন্ধানত আছে, আপুনি এনেকুৱা এজন এক্টিভ ব্যক্তিৰ দ্বাৰা এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিব বিচাৰে, আপুনি তেন্তে মই এক ফুল টাইম এই কনচেপ্টত কাম কৰি আছোঁ, যিহেতু আপুনি মোৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ ফ'ৰ্চেছৰ লগত জড়িত অসমৰ যিকোনো পাৰ্চনৰ লগত আপুনি যোগাযোগ কৰি এই কনচেপ্টটোৰ এই গল্ডেন অপৰচুনিটি আপুনি ল'ব পাৰে। ধন্যবাদ।